বৰপেটা জিলা পৰিষদ মিত্ৰজোঁটে দখল কৰাটো নিশ্চিত। জিলাখনৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক পঞ্চায়ত দখল কৰিম। বৰপেটাত এইদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বৰপেটাৰ কেউটকুচিত অনুষ্ঠিত বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। চেঙাৰ এআৰডিএফৰ বিধায়ক আশ্ৰাফুলে হুছেইনে নিৰ্বাচনী সভাত কংগ্ৰেছ বিজেপিৰ মাজত গোপন বুজাবুজি আছে বুলি কোৱা মন্তব্যক উভতি ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, বিজেপিৰ সৈতে যিমান দলৰ মিত্ৰতা আছে সেয়াও যথেষ্ট। আমাক কোনো দলৰ সৈতে মিত্ৰতাৰ প্ৰয়োজন নাই। ইয়াৰ পিছতে গৌৰৱ গগৈক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়, গৌৰৱ গগৈ এতিয়া প্ৰাসংগিক হৈ থকা নাই। ইয়াৰ লগতে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসেও পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদসমূহ মিত্ৰজোঁটে দখল কৰিব বুলি কয়। পাকা বেতবাৰীৰ সংখ্যালঘু সমাজে কংগ্ৰেছে অতদিনে কৰি অহা প্ৰতাৰণাৰ কথা বুজি পাই অগপ বিজেপিলৈ ঢাপলি মেলিছে বুলি কয়। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। আজি বৰপেটা জিলাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যিসকল প্ৰাৰ্থী আছিল জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সকলোকে মই লগ পালোঁ। আৰু যিহেতু যোৱা পৰহিৰ পৰা উজ্জ্বল ডেট পাৰ হোৱাৰ পিছত আমাৰ আনুষ্ঠানিক নিৰ্বাচনী কাম আৰম্ভ হৈছে। আজি প্ৰথমবাৰৰ কাৰণে গোটেই প্ৰাৰ্থীখিনিক লগ পালোঁ আৰু সকলোকে আমি আমাৰ কেম্পেইনিং কেনেধৰণে হ'ব, আমাৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেকৈ চলিব আৰু দুয়োটা দলৰ সমন্বয় ৰাখি আমি কেনেকৈ কাম কৰিম সেই সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু যি ধৰণৰ উৎসাহ আমি দেখিছোঁ ইয়াৰ পৰা 100% নিশ্চিত যে আমি বৰপেটা জিলা পৰিষদ আৰু বৰপেটাৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম। আছাম লোচনে এটা কথা কৈছিল যে বিজেপি আৰু কংগ্ৰেছৰ মাজত অকল মিলা আছে, যাৰ বাবে কংগ্ৰেছে দুৰ্বল কেণ্ডিডেট হিচাপে চাওক, এইবিলাক কোনে কি কৰি থাকে আমাৰ কি দৰকাৰ আছে। আৰু এটা কথা জানে যে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ লগত বুজা পৰা কৰে। নিজৰ যিকেইটা মিত্ৰ দল আমাৰ ইমানেই মিত্ৰ দল আছে যে তেওঁলোকৰ লগত আমাৰ বুজা পৰা কৰিলে হ'ল আৰু বাকী মানুহ আমাক নালাগে ন। গৌৰৱ গগৈ এটা কথা কৈছিল, গৌৰৱ গগৈ এতিয়াও প্ৰাসংগিক হৈ আছে নেকি? মইতো প্ৰাসংগিক যেন দেখা নাই। মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি যি 7খন কৰিছোঁ, 7খন তাৰে ভিতৰত পাকা বেতবাৰী সমষ্টিৰ কথা মই উল্লেখ এইকাৰণেই কৰিছোঁ যে পাকা বেতবাৰী সমষ্টিয়ে এনেকুৱা এটা সমষ্টি য'ত নেকি 90% মাইনৰিটি, ৰিলিজিয়াছ মাইনৰিটি, আৰু 90% মাইনৰিটিৰ ভিতৰত যি 2,80,000 ভোট আছে আমি সৰ্বাধিক 3টা জিলা পৰিষদ দিছোঁ। কোনোটোতে দিব পৰা নাই, কিন্তু আমি 3টা জিলা পৰিষদতে আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী থিয় কৰাইছোঁ। আৰু আমি যিটো ভাবিছোঁ যে 3টা জিলা পৰিষদৰ আমি 3টাতে জিকিবৰ কাৰণে আমি নিশ্চয় সক্ষম হ'ম এইবাৰ। কাৰণ পাকা বেতবাৰী সমষ্টিৰ সংখ্যালঘু ভাইসকল ডক্টৰ তাৰাদাস যোৱাৰ পিছৰ পৰা সকলোৱে এটা একমুখে কৈছে যে এইবাৰ এই আচল এনৰ ৰেজাল্ট আহিছে, গতিকে জিকাবই লাগিব গোটেইবিলাকক। আৰু আমি জিলা পৰিষদ হিচাপে আমি যিখিনি কাম কাজ কৰিম বা কৰিছোঁ বা কৰি আছোঁ সেইখিনি নিশ্চয় সময় নিশ্চয়। আমাৰ যিহেতু 26খন আঞ্চলিক পঞ্চায়ত আছে, আঞ্চলিক 26ত আমি যিমানখিনি দিছোঁ তাৰে ভিতৰত আমি 11খন পোৱাৰ কাৰণে আমি একদম চিন্তা কৰিছোঁ। 11খন একদম মানে হাঁহিমুখী আমি পাম। সংখ্যালঘু ভাইসকল এতিয়া কংগ্ৰেছমুখী নাই। এইকাৰণে নাই, তেওঁলোকে দেখিছে যে কংগ্ৰেছে বহুতখিনি বহুতখিনি মিছা কথা কৈ তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰি তেওঁলোকে আগবাঢ়িছিল। গতিকে এইবাৰ প্ৰলোভনৰ ৰাজনীতি নহয়, সঁচা ৰাজনীতি হ'ম। আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপ বিজেপিৰ যিটো আমি কৰ্মদক্ষতা, এই যিখিনি আমাৰ ডেভেলপমেণ্টৰ ৱৰ্ক, যিটো মাননীয় মুখ্যমন্ত্ৰীদেৱে যি ধৰণে আগবাঢ়িছে উন্নয়নৰ স্বাৰ্থত, আৰু সেই উন্নয়নৰ স্বাৰ্থত সংখ্যাগুৰু সংখ্যালঘুবোৰ কথা নাই, সকলো ঠাইতে সমানভাৱে তেখেতে উন্নয়নৰ মাপকাঠি থিয় কৰাইছে আৰু তাৰ ফলস্বৰূপে আজি সংখ্যালঘু ভাইসকলো আগবাঢ়ি আছে। যোৱাকালি বৰপেটা জিলাৰ চৰ অঞ্চলত বিধায়ক আশ্ৰাফুল হুছেইনে কৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত গোপন বুজাই মিলা আছে, যাৰ বাবে বহুতে কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিছে। সেইটো হাঁহি উঠা কথা। কাৰণ গতিকে তেখেতে নকৈ কাক কি ক'ব? তেখেতে নিজৰ মাজতে নিজে চুৰি মাৰিছে। এইবাৰ কিন্তু তেখেতে দেখিব যে এইবাৰ আৰু সেই মানে 2021 নিৰ্বাচন নহয়, এইবাৰ 2026 নিৰ্বাচন হ'ব। তেতিয়া দেখিব কোনে কাৰ হেনৰ ৰেজাল্ট হয়। হ'ব।